তো এইটো হল ফলস আৰু এখন হল মেখেলা। তো প্ৰথম অৱস্থাত কি কৰিব লাগিব আমি, এই যেখন মেখেলা আছে মেখেলাখন আমি উল্টা কৰি এনেকুৱা কৰি দুজাপ কৰি ল'ম। সো মেখেলাখন আমি উল্টা কৰি ললো আৰু উল্টা কৰি লৈ এটা সাইড আগতীয়াকৈ আমি জয়েন কৰিব লাগিব। আৰু এই জয়েনটো কৰাতে এই যেটো ফুলবোৰ থাকে এই ফুলবিলাক আমি মিলাই ল'ব লাগিব। ঠিক আছে, ভালদৰে মিলাই ল'ব। তো এতিয়া আমি এটো বৰাবৰ এটা সিলাই মাৰিম, সিলাই কৰি এটা সাইড আগতীয়াকৈ আমি জয়েন কৰি ল'ব লাগিব। আৰু এই জয়েনটো গোটেইখিনি আমি সিলাই মাৰাৰ আগতে এই মেখেলাখনৰ যেটো মাজ ভাগ তাতে আমি এটো এনেকুৱা কৰি কাটি ল'ব লাগিব। তো এতিয়া আমাৰ মেখেলাখনৰ এটা সাইড জয়েন হল। ঠিক এটো সব এই যেটো তলৰ ফুলৰ লাইন এই লাইনবোৰ মিলিছে। এতিয়া আমি কি কৰিম, এই যেটো ফলস আছে এই যেখন ফলস আছে এই ফলসখন আমি ইয়াতে আকৌ জয়েন কৰিব লাগিব। ঠিক আছে, তো এই যেটো ফলসটো আমি এনেকুৱা কৰি ওপৰত লম, লৈ পেলাই এটো এনেকুৱা কৰি সিলাই মাৰি আমি জয়েন কৰি লম। তো এটা আমাৰ কি হল, এই যেটো ফলসটো আমাৰ তলতে জয়েন কৰা হল। আৰু ইয়াতে আমি অলপমান ফলস ৰাখি পেলাই এটো বাকি যিখিনি ফলস আছে সেইখিনি কাটি দিলো। তো এতিয়া আমি কি কৰিম, আকৌ এই সাইডৰ পৰাই যেটো সাইডৰ পৰা আমি ফলসটো প্ৰথমতে লগাই গলো সেই সাইডৰ পৰাই এই যেটো ফলসটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম। এনেকুৱা কৰি ভিতৰ পেনে দি ইয়াত আমি অলপমান কাপোৰ ওলাই ৰাখিব লাগিব। ঠিক আছে, সো সব কিছুমানে কি কৰে এই ফলসটোৰ ইয়াতে দি এটা সিলাই মাৰে। তো আপোনালোকে একদম এই কাষত সিলাই নামাৰিব, অলপমান ইয়াতে আঁতৰত সিলাই মাৰিব। ঠিক আছে, তো ফলসটোত মই কি কৰিম, এতিয়া এই যেটো বগা লাইন আছে এই লাইনটোৰ ওপৰেদি ইয়াতে আমি সিলাই মাৰিব লাগিব। এটা বস্তু ধ্যান ৰাখিব যে বহুতৰ আমাৰ এই তলৰ সিলাইটো মাৰাতে কি হয়, এই যেটো কাপোৰটো এনেকুৱা অলপমান পাক খাই যায়। তো সেই পাকটো যাতে নাখায় সেইটো বস্তু আপোনালোকে ধ্যান ৰাখিব। ঠিক আছে, তো এতিয়া তলৰ সিলাইটো হোৱাৰ পাছত কি কৰিম, আমি এই যেটো ফলস আছে ফলসৰ আমি ওপৰৰ সিলাইটো দিব লাগিব। ঠিক আছে, তো ওপৰৰ সিলাইটো দিয়াৰ কাৰণে আমি ফলসটো এনেকুৱা কৰি সিধা কৰি মিলাই ল'ম। আৰু এই সিলাইটো মাৰাটো যাতে ফলসটো আমাৰ পাক নাখায় সেইটো বস্তু ধ্যান ৰাখিব। তো ইয়াতে এই যেটো ফলস আমি বাতি ৰাখিম এটো হিচাপত আমি এটো সিধা কৰি ল'ব লাগিব। তেতিয়া কি হ'ব, আমাৰ এই যেটো ফলস এটো সিলাই মাৰাতে এই ওপৰৰ সিলাইটো মাৰাতে তেতিয়া কি হ'ব, আমাৰ ফলসটো পাক নাখায়। তো এটা আমাৰ ফলসৰ যেটো ওপৰৰ সিলাই এই সিলাইটো মাৰা হল। সো মই এবাৰ আপোনালোকক দেখাই দি আছো। এইটো সব এই যেটো ফলসটো আমাৰ অলপো পাক খোৱা নাই। তো বহুতৰ কি হয় এই ফলসটো লগোৱাতে এই যেটো কাপোৰ এই যেটো কাপোৰ এই কাপোৰটো আমাৰ কি হয় পাক খাই যায়। তো সেই বস্তুটো আপোনালোকে ধ্যান ৰাখিব। আৰু মই যিখিনি বস্তু আপোনালোকক দেখালো যিখিনি বুজালো হেনেকুৱা কৰি যদি আপোনালোকে ফলস লগায় তেনেহলে কেতিয়াও আমাৰ মেখেলাৰ যেটো ফলস সেইটো কেতিয়াও পাক নাখায়। তো এতিয়া আমি কি কৰিম, মেখেলাটোৰ এই যেটো আৰু এটা সাইড আছে এই সাইডটো জয়েন কৰিব লাগিব। তাৰ কাৰণে আমি এইটো সাইড সমান কৰি ল'ম। সো এই সাইডটো সমান কৰি এই তলটো আমি এতিয়া ই কৰিব লাগিব। সব ইয়াত আমাৰ যেটো তলৰ যিখিনি ফুল এই ফুলটো আমাৰ একদম সমান আছে। তো এতিয়া কি কৰিম, এই সাইডটো জয়েন কৰিম আকৌ। তো মেখেলাখনৰ এই সাইডটো আমাৰ সিলাই হল। এতিয়া আমি কি কৰিব লাগিব, এই যেবোৰ সূতা আছে সূতাবোৰ কাটি দিম। তো এতিয়া আমি কি কৰিম, এইখিনি কাটাৰ পিছত এই যিখিনি আমাৰ এক্সট্ৰা ফলস থাকিব এই ফলসখিনি এনেকুৱা কৰি ফোল্ড কৰি আমি ইয়াতে এনেকুৱা কৰি সিলাই মাৰি দিম। তেতিয়া কি হ'ব, আমাৰ ফিনিশিংটো ভাল হ'ব। তো এইখিনি আমাৰ ফিনিশিং হৈ গ'ল। আৰু ভিতৰ বাহিৰ সাইডটো দেখা তেনেকুৱা হল। আৰু ভিতৰ সাইডটো এটা আমাৰ ধুনীয়া এটা ফিনিশিং হল। বহুতে কি কৰে এইখিনি মানে কি এই সিলাইটো নামাৰে। তো আপোনালোকে এই ফলসখিনি
ফলছ অথবা লাইনিং লগালে এই যেটো লাইনিঙৰ মাথা এইটো আপোনালোকে এনেকুৱা কৰি ফল্ড কৰি চিলাই কৰি দিব ঠিক আছে সো এতিয়া আমি কি কৰিম এই যেটো মেখেলাখনৰ আমি যেটো মাজ ভাগ আছে তাতেদি আমি এটো ফালি লব লাগিব ফালি লৈ এই যেটো মাথা আছে এই মাথাটো আমি চিলাই মাৰি লব লাগিব প্ৰথমতে এনেকুৱা এটা ফল্ড কৰিম সেকেন্ড আৰু এটা ফল্ড কৰিম ইমানখিনি কৰি ঠিক আছে তো এতিয়া আমি এই যেটো মাথা এই মাথাটো আমি বৰাবৰ চিলাই মাৰিব লাগিব তো এই মাথাটো আমাৰ ৰাউন্ড কৰি চিলাই কৰা হল আৰু মেখেলাখনৰো চিলাই আমাৰ কমপ্লিট হল এটো সব মেখেলাখনৰ আমাৰ চিলাই কমপ্লিট হল এতিয়া আমি কি কৰিব লাগিব অকনমান প্ৰেছ মাৰিব লাগিব ঠিক আছে সো মই প্ৰেছ মাৰি দেখাই আছো আপোনালোকক